যিবোৰ মানুহে বেছি বেলেগক শান্তি দিব বিচাৰি থাকে, শান্তিত ৰাখিব বেছিকৈ বিচাৰি থাকে, সেইবোৰৰ নিজৰ লাইফটো সদায় অশান্তিতে থাকে, সেইবোৰৰ নিজৰ লাইফটো সদায় অশান্তিতে যায়। তেওঁলোকে বেলেগৰ কথা বেছিকৈ চিন্তা কৰে, বেলেগক শান্তি দিব লাগে, বেলেগক সুখ দিব লাগে, বেলেগৰ কাৰণে চব কৰিব লাগে, নিজৰ কাৰণে একো কৰিব নালাগে। সেইবোৰ মানুহৰ নিজৰ লাইফটো সদায় নিজৰ লাইফটো সদায় বৰবাদে থাকে, নিজৰ লাইফটোত সদায় অশান্তিয়ে থাকে। ঠিক আছে, বহুত এনেকুৱা মতা মানুহো দেখিছোঁ যোনে নিজৰ ঘৰত নিজৰ ৱাইফক, নিজৰ বাচ্চাকেইটাক ছেটিছফাইড কৰিব নোৱাৰে, কিন্তু নিজৰ ৰিলেটিভছৰ বাচ্চাকেইটাক বা নিজৰ ভাই বেহান যোন আছে সিহঁতক ছেটিছফাইড কৰিবৰ কাৰণে গৈ থাকে, সিহঁতৰ কথা দিনে ৰাতি ভাবি থাকে, তেওঁ নিজৰ ফেমিলিৰ কথাই নাভাবে। আৰু সেইবোৰ দেখি কিনে তাহাঁতৰ ফেমিলি মানুহবিলাক ডিষ্টাৰ্ব হৈ থাকে, ঘনীয়াকৈ ডিষ্টাৰ্ব হয়, ল'ৰা ছোৱালীকেইটাই ডিষ্টাৰ্ব হয় যে পাপাই আমাৰ কথা চিন্তা কৰিব লাগে নে বেলেগৰ কথা চিন্তা কৰিব লাগে। চ' চিম্পল কথা কওঁ, নিজৰ লাইফটো এণ্ড নিজৰ ঘৰখন এণ্ড নিজৰ ফেমিলিৰ কথা চিন্তা কৰক। ঠিক আছে, কাৰণ আপোনাৰ কথা কোনেও বেলেগ মানুহে চিন্তা কৰিব নাহে। আপোনাৰ কালি কিবা এটা হ'লেও আপোনাৰ ঘৰৰ মানুহখিনি, যিখিনি আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ ৱাইফ, ইহঁতে চাব। ঠিক আছে, ইহঁতৰ কিবা হ'লে আপুনি চাব লাগিব, বেলেগে চাব নাহে, বেলেগে একো কৰিব নাহে। এদিন আহিব, খবৰ ল'ব, গুচি যাব, বাছ। না ফাইনেন্সিয়েলি কিবা কৰি দিব, না ৰাতি ৰখি দিব হস্পিটেলত থাকিব লাগিলে, না কিবা কৰি দিব, চব আপুনি কৰিব লাগিব, মন লাগিব। চ' বেলেগৰ লাইফটো বেছি ভাল কৰিব নাযাব আৰু নিজৰ লাইফটো হেল্প নকৰিব, নিজৰ লাইফটোত অশান্তি নানিব। দেখিছোঁ মানে বহুতৰ ক্ষেত্ৰত, এণ্ড ৰিয়েল মানে হয়, এই বস্তুটো ৰিয়েল হয় মানে। ঠিক আছে, ৰিয়েল ষ্টৰি হয়। ঠিক আছে, তাৰ কাৰণে মই কৈছোঁ, বহুত দেখিছোঁ তেনেকুৱা ঘনীয়েকক আৰু ল'ৰা ছোৱালীক অশান্তি দি থাকে কিছুমানে। ঠিক আছে,